ঘটনা আৰু এতিয়া প্ৰশ্ন হৈছে যে কি কৰি আছে আৰক্ষীয়ে কাৰণ এতিয়াও মুকলি আকাশৰ তলত আছে এই ঘটনাত জড়িত দুটা মূল অভিযুক্ত নাম হৈছে ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ এজন যিজন আছে ৰাজু শ্ৰেষ্ঠ তেওঁ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ডাঙৰ প্ৰশ্নটো যে গোলাঘাট আৰক্ষী বা এই যি বৰপথাৰ আৰক্ষী আছে এই বৰপথাৰ আৰক্ষীয়ে এই গেলাবিলৰ মৰেল পুলিচিংৰ ঘটনাত জড়িত থকা মূল তিনটা অভিযুক্তৰ ভিতৰত বৰ্তমান এটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰাজু শ্ৰেষ্ঠই নিজে আত্মসমৰ্পণ কৰিছিল সেইকাৰণে তেওঁ বৰ্তমান তেখেতক জেললৈ প্ৰেৰণ কৰা হৈছে তেখেতক আদালতত হাজিৰ কৰা হৈছিল কিন্তু বৰ্তমানো অতি ৰহস্যজনকভাৱে মুকলি আকাশৰ তলত আছে ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ আৰক্ষীৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন হৈছে যে আৰক্ষীয়ে এই দুজনক ৰক্ষণাবেক্ষণ দিছে ৰাজনৈতিক শক্তি আছে তেওঁলোকৰ বাহুবল আছে ধনবল আছে যি খটুৱাই এই 15 বছৰ আৰু 17 বছৰীয়া দুটি কিশোৰৰ ওপৰত যি অকথ্য নিৰ্যাতন চলিছিল শুকুৰবাৰে যেটো ভিডিঅ' ভাইৰেল হৈছিল যত এই 15 বছৰীয়া আৰু 17 বছৰীয়া দুটি শিশুৰ ওপৰত এই ৰঞ্জিত শ্ৰেষ্ঠ ৰাজু শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ তিনিজন ভাই ককাই এজন হৈছিল বিজেপিৰ ডাঙৰ নেতা আছিল যিজন ৰাজু শ্ৰেষ্ঠ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে পিছৰজন হৈছে শশাংক শ্ৰেষ্ঠ যিজন আছিল আসুৰ নেতা আসুৰবা তেখেতক বৰখাস্ত কৰা হৈছে আৰু তৃতীয়জন ৰঞ্জিত শ্ৰেষ্ঠ যিজন এখন স্কুলৰ তেখেত ফিটনেস ট্ৰেইনাৰ হিচাপে আছিল আৰু তেনেকুৱা তিনিজন ব্যক্তিয়ে এজন বিজেপি নেতা এজন আসু নেতা আৰু এজন শিক্ষকে মিলি দুটি কিশোৰৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল আৰু অকথ্য নিৰ্যাতন চলোৱাৰ দুদিন পিছত সেই ভিডিঅটো ভাইৰেল হৈছিল শুকুৰবাৰ দিনাখন বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হ'ল বৰ্তমানলৈকে এটা অপৰাধীয়ে যেটো মূল অভিযুক্ত এটো হৈছে ৰাজু শ্ৰেষ্ঠ এতিয়া ইতিমধ্যে তেখেতে আত্মসমৰ্পণ কৰিছে কিন্তু বৰ্তমানে পলাতক ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ আৰু এই ঘটনাত জড়িত মুঠ 6 জনক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে ৰৌ বৰালি ধৰিব পৰা নাই ডাঙৰ ডাঙৰ অভিযুক্তকিটাক ধৰিব পৰা নাই বাকি সৰু খুৰা অভিযুক্তবোৰক তেওঁলোকে ধৰি আছে কিন্তু সমগ্ৰ ঘটনাটো এই তিনিজন ককাই ভায়েকৰ নিৰ্দেশত হৈছিল আৰু এই ৰাজু শ্ৰেষ্ঠৰ পত্নীয়ে দুই কিশোৰক হত্যা কৰি নদীত উটুৱাই দিবলৈ ভাবুকি প্ৰদান কৰিছিল সেই সময়ত তেওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে এই ঘটনাটো তীব্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছতো এই দুটা অভিযুক্ত কোট লুকাই আছে এতিয়ালৈকে কিন্তু আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰিলে যাৰ কাৰণে কালিৰ দিনটোত আমি দেখিছিলো যে বিধায়ক খৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন নিজেই গৈ এই অভিযুক্ত কিশোৰৰ ঘৰত উপস্থিত হৈছিল আৰু এজন কিশোৰক স্বাস্থ্য অৱনতি ঘটাত তেখেতক নিজৰ খৰচৰে বিধায়ক পুঁজিৰ খৰচৰে গুৱাহাটীলৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে বৰ্তমানো গোলাঘাট চিভিলত এজন কিশোৰে মৃত্যুৰ সৈতে যুঁজি আছে কিন্তু তাৰ পাছতো এই শুকুৰবাৰৰ পৰা আজি আহি মঙ্গলবাৰ হ'ল কিন্তু মঙ্গলবাৰলৈকে এই দুটা অভিযুক্তক শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক কিন্তু বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আমাৰ বুকাখাটৰ যি খৰুপথাৰ বৰপথাৰ যি আৰক্ষী আছে গোলাঘাট আৰক্ষী আছে তেওঁলোকে অভিযান চলাই আছে সকলোৱে কৈছিল যে অভিযুক্তসকলক ধৰিব লাগে আৰু অভিযোগ উত্থাপন হৈছে যে তিনিজন ভাই ককায়ে দীৰ্ঘদিনৰ পৰা সেই অঞ্চলটোত একাধিক ঘটনা সংঘটিত কৰি আহিছিল হিলৰ কৰি আছে কেতবোৰ ডাঙৰ ডাঙৰ তেওঁলোকৰ বিজনেস আছে আৰু সেইবোৰ ৰাজনৈতিক পক্ষপাতৰ ফালৰ পৰা বা ৰাজনৈতিক শক্তি থকাৰ কাৰণেই কৰিব পাৰিছে এনেকুৱা ধৰণৰ মন্তব্য স্থানীয় ৰাইজে মন্তব্য কৰিছিল আৰু একাংশ মহিলা আহি বৰপথাৰ থানা ঘেৰাও কৰিছিল কিন্তু তাৰ পাছতো এতিয়ালৈকে আৰক্ষীয়ে এই দুটা অভিযুক্তক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই সকলোৰে প্ৰশ্ন উত্থাপন হৈছে যে এই দুজন যুৱকক কিশোৰ দুজনক যি আক্ৰমণ কৰিলে যি ভয়ংকৰ আক্ৰমণ হ'ল সেই আক্ৰমণৰ পাছত অতি শীঘ্ৰে কাৰণ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে মৰেল পুলিচিংৰ ঘটনাত জড়িত থকা বা যি ডাইনী অন্ধবিশ্বাসৰ ঘটনা আছে এনেকুৱা ঘটনাত জড়িত থকা লোকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ এইবোৰ একোটা ব্যাধি একাংশ লোকক দেখা দেখি কৰি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় কিন্তু এজন বিজেপি নেতা এজন আসু নেতা আৰু এজন শিক্ষকৰ নেতৃত্বত যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাই কিন্তু সকলোকে কন্দুৱাইছে আৰু বিশেষকৈ এই দুই কিশোৰৰ যি অৱস্থা আটাইতকৈ ডাঙৰ কথা 17 বছৰীয়া আৰু 15 বছৰীয়া কিশোৰক যি অত্যাচাৰ কৰা হ'ল এই এজনৰ অৱস্থা অতি সংকটজনক তেওঁ জিএমচি এতিয়া গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এজন গোলাঘাট চিভিলত মৃত্যুৰে যুঁজি আছে তেনে পৰিস্থিতিত এই দুটা অভিযুক্ত কোট পলাই আছে কিন্তু আৰক্ষীয়ে এতিয়ালৈকে তেওঁলোকক উলিয়াই দিব নোৱাৰিলে মাতৃৰ মন্তব্য আহিছে কান্দি কান্দি মাতৃয়ে দাবী কৰিছে যে ন্যায় লাগে এই কিশোৰ দুটিক যি ধৰণে অত্যাচাৰ চলোৱা হ'ল ভূত জলকীয়া খানি দিয়া হ'ল গাত গৰম পানী ঢালি দিয়া হ'ল পোষ্টত বন্ধা হ'ল উপৰ্যুপৰি প্ৰহাৰ কৰা হ'ল লোহাৰে প্ৰহাৰ কৰিলে বাহেৰে প্ৰহাৰ কৰিলে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আছিল চুৰিৰ অভিযোগ মাতৃৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছো
দিছিলে সিহঁতক শাস্তি দিব লাগে কিয় আজিলৈকে আৰক্ষীয়ে তদন্ত কৰিব পৰা নাই সিহঁতক দুজনক আৰু বন্দী কৰিব পৰা নাই কিয় ধৰিব পৰা নাই আজিলৈকে আপোনালোকে মোৰ ল'ৰাটোক যেনেধৰণে পিটিছিলে মই বহুত দুখ পাইছোঁ লগত থকাখিনিকো নিব লাগিব কিন্তু মই আমাৰ ইয়াত কোন আমাৰ ইয়াৰ পৰা তাত নাই সিহঁতৰ মানুহবোৰে মাৰিছে বুলি কৈছে ল'ৰাটোক স্মাৰ্ট আৰক্ষীক অপেন চেলেঞ্জ দিছে এই দুটা অভিযুক্তই কাৰণ শুকুৰবাৰ দিনাখনৰ পলাই আছে ক'ত পলাই আছে একাংশই কৈছে যে নেপাললৈ পলাই গ'ল একাংশই কৈছে যে ৰাজনৈতিক শক্তিয়ে যেহেতু বলিয়ান ৰাজনৈতিক নেতাৰ আশীৰ্বাদ তেওঁলোকৰ মূৰত আছে যাৰ কাৰণে তেওঁলোক এতিয়ালৈকে পলাই থাকিব বিচাৰিছে আৰু আৰক্ষীও এই সমগ্ৰ ঘটনাটোত কৰবাত নহয় কৰবাত সঠিকভাৱে তদন্ত কৰা নাই বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে যে আৰক্ষীয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে কাৰোবাৰ নিৰ্দেশত আৰক্ষীয়ে কাম কৰি আছে এনেকে বহুত ডাঙৰ ডাঙৰ অভিযোগ উত্থাপন হৈছে কিন্তু আৰক্ষীয়ে নিজৰ যি ব্যৰ্থতা আছে এটো ব্যৰ্থতা বুলি ক'ব লাগিব কাৰণ শুকুৰবাৰ দিনাখন সৰু বৰপথাৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল ভুক্তভোগীৰ পৰিয়ালে ৰঞ্জিত শ্ৰেষ্ঠ শশাংক শ্ৰেষ্ঠ আৰু ৰাজু শ্ৰেষ্ঠৰ নাম তাত উল্লেখ কৰিছিল স্পষ্টভাৱে কৈছিল যে তেওঁলোকৰ নেতৃত্বতে এই আক্ৰমণ হৈছিল অতি ৰহস্যজনকভাৱে যেটো ভিডিও ভাইৰাল হৈছে তাত শশাংক শ্ৰেষ্ঠ উপস্থিত থকাৰ প্ৰমাণ পোৱা গৈছে ৰঞ্জিত শ্ৰেষ্ঠ উপস্থিত থকাৰ প্ৰমাণ পোৱা গৈছে ৰাজু শ্ৰেষ্ঠই নিজেই নিজৰ ভুল বুজি আত্মসমৰ্পণ কৰিলে তাতো মানুহৰ প্ৰশ্ন উত্থাপন হৈছে যে এইটো ৰাজু শ্ৰেষ্ঠই এটা নিজে আত্মসমৰ্পণ কৰা এখন নাটক ৰচনা কৰিছে নেকি তেওঁৰ দুজন ভাতৃক বচাবৰ কাৰণে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে কিন্তু এই যি সৰু বৰপথাৰ যি আৰক্ষী আছে গোলাঘাট যি জিলা আৰক্ষী আছে গোলাঘাট আৰক্ষী কিন্তু ব্যৰ্থ বুলি এটা অভিযোগ উত্থাপন হৈছে কাৰণ আজি দুগৰাকী মহিলা সহ এজনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হেমন্ত বৰা পুৰবী বৰা আৰু সুশীলা বৰা এই তিনিজনক গ্ৰেপ্তাৰ কৰিলে তেওঁলোকক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল তেনে পৰিস্থিতিত মানুহৰ মনত প্ৰশ্ন হৈছে যে মোষ্ট ওয়ান্টেড হিচাপে থকা ভিডিওটো তেওঁলোক ওলাই আছে তেওঁলোকে মাৰপিট কৰিছে গৰম পানী ঢালিছে ভূত জলকীয়া খানিছে তাৰ পাছতো কিন্তু এই দুজনক এতিয়ালৈকে অতি ৰহস্যজনকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰাইজৰ অভিযোগ উত্থাপন হৈছে যে ৰাজু শ্ৰেষ্ঠ যি সৰুপথাৰ যি বিধায়ক আছিল বিশ্বজিৎ ফুকন তেখেতৰ অতি ঘনিষ্ঠ বুলি কৈছে তেখেতৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই এই অঞ্চলটো তিনিটাকৈ হিলৰ কৰি তেওঁলোকে চলাই আছে বুলি বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰিছিল পূৰ্বেও এই তিনিজনৰ বিৰুদ্ধে দাদাগিৰি কৰাৰ অভিযোগ আছে আসুৰ নাম লৈ তেওঁলোকে দাদাগিৰি কৰিছিল এজনে শশাংকই বিজেপিৰ নাম লৈ ৰাজুৱে তাত সেই অঞ্চলটোত বিভিন্ন ধৰণৰ ধাবি ধমকি দিয়াৰ অভিযোগ উত্থাপন আছে ৰঞ্জিত শ্ৰেষ্ঠৰ বিৰুদ্ধে অভিযোগ উত্থাপন আছে তেওঁলোকৰ এনেকুৱা ধৰণৰ ঘটনা নতুন নহয় ইয়াৰ পূৰ্বেও তেওঁলোকে দাবি ধমকি প্ৰদান কৰি আহিছিল কিন্তু কেৱল ৰাজনৈতিক শক্তিৰে বলিয়ান হোৱাৰ কাৰণেই তেওঁলোকৰ বিৰুদ্ধে নৰম হৈছে নেকি আৰক্ষী প্ৰশাসন তাৰো প্ৰশ্ন উত্তৰ ৰাইজে বিচাৰিছে কৈছে ইমানখিনি তথ্য দিয়াৰ পাছত ভিডিওটো স্পষ্টভাৱে এই গোটেই কিজন ওলোৱাৰ পাছত কি কাৰণলৈকে এতিয়ালৈকে দুজনক ধৰিব পৰা নাই আৰু ৰাজু শ্ৰেষ্ঠকো কিন্তু অতি ৰহস্যজনকভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিল তেওঁ আত্মসমৰ্পণ কৰিছিল মই বাৰে বাৰে কৈছো এই গেলাবিলৰ যেটো মৰেল পুলিচিংৰ ঘটনা এই মৰেল পুলিচিংৰ ঘটনাত জড়িত তিনটা অভিযুক্তৰ এটাকো বৰ্তমানলৈকে কিন্তু বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰাজু শ্ৰেষ্ঠ যিজন বিজেপি নেতা আছে তেখেতক বিজেপিৰ পৰা উলিয়াই দিয়া হৈছে সেইজনে আত্মসমৰ্পণ কৰিলে এতিয়া পলাতক প্ৰাক্তন আসুনেতা ৰঞ্জিত শ্ৰেষ্ঠ এতিয়া পলাতক শশাংক শ্ৰেষ্ঠ তেওঁলোক কেতিয়া ধৰা পৰিব তেওঁলোকে কি কাৰণত যে সৰুপথাৰ আৰক্ষী তেওঁলোকৰ প্ৰতি ইমান দৰত কাৰণ অসম আৰক্ষী স্মাৰ্ট আৰক্ষী বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে লগতে ডিজিপিয়ে কৈছে যে আমি অসম আৰক্ষীক নতুন কৰি পেলাইছো অসম আৰক্ষী সেই পূৰ্বৰ অসম আৰক্ষী নাই এতিয়া আমি অভিযুক্তক যিকোনো স্থানৰ পৰা আমি ধৰি আনিব পাৰো এই ধৰণৰ অসম আৰক্ষীয়ে কৈছিল আৰু যিকোনো প্ৰকাৰে তেওঁলোকে সমাজত হোৱা ঘটনাসমূহ ৰোধ কৰিব বুলি অসম আৰক্ষীয়ে আহ্বান তেওঁলোকে আশ্বাস দিছিল অসমবাসী ৰাইজক কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে প্ৰশ্ন উত্থাপন হৈছে কি কৰি আছে আৰক্ষীয়ে গেলাবিলৰ নিচিনা এটা মৰেল পুলিচিংৰ ঘটনা যি ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল একাংশ শিক্ষিত মানুহে শিক্ষিত সমাজত এজন বিজেপি নেতা এজন আসু নেতা এজন শিক্ষকৰ নেতৃত্বত দুটি কিশোৰৰ ওপৰত অকথ্য নিৰ্যাতন চলিল সেই নিৰ্যাতনত তাত থকা একাংশ মানুহে হাত উজান দিলে কিন্তু তাৰ পাছত এতিয়া সৰু সুৰা যিবোৰ অপৰাধী আছিল যিসকলে পোনপটীয়াকৈ মাৰপিট কৰা নাছিল তেওঁলোকক আটক কৰিছে কিন্তু
পোনপটীয়াকৈ আক্ৰমণ কৰা বা যাৰ নেতৃত্বত আক্ৰমণ চলিছিল তেওঁলোকৰ বিৰুদ্ধে অতি ৰহস্যজনকভাৱে এতিয়ালৈকে তেওঁলোকক ধৰিব পৰা নাই অসম আৰক্ষীও নাজানে গোলাঘাট আৰক্ষীয়ে নাজানে বৰপেটা আৰক্ষীয়ে নাজানে ক'ত আছে শশাংক শ্ৰেষ্ঠ ক'ত আছে ৰঞ্জিত শ্ৰেষ্ঠ তেনে ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় ডাঙৰ ডাঙৰ অপৰাধী যদি কিবা কাৰণত পলাই যায় তেন্তে অসম আৰক্ষীয়ে কেনেকৈ তেওঁলোকক ধৰিব পাৰিব সেই এটা ডাঙৰ প্ৰশ্ন অসম আৰক্ষীক অপেন চ্যালেঞ্জ দি গেলাবিলৰ ময়েল পুলিচিংৰ ঘটনাৰ দুটা অভিযুক্ত বৰ্তমানো পলাই আছে অসম আৰক্ষীক সকলোৱে দাবী জনাইছে বৰপেটা আৰক্ষীক দাবী জনাইছে শুকুৰবাৰে এজাহাৰ দিয়াৰ পাছতো এতিয়ালৈকে যে ধৰিব নোৱাৰিলে তেওঁলোকক কি কাৰণে ধৰিব নোৱাৰিলে নে ৰাজনৈতিক বাহুবলৰ কাৰণে বা ৰাজনৈতিক শক্তিৰ কাৰণে আৰক্ষী নৰম হ'বলৈ বাধ্য হৈছে এই দুই অভিযুক্তৰ বিৰুদ্ধে ধন্যবাদ